নমস্কাৰ সকলোলৈকে মই ৰঙালী বিহু নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে যিবিলাক মঞ্চত কৰিছে বিহু ভালে ভালে পাৰ হওক, নতুন বছৰটো সুকলমে পাৰ হওক সেই কামনা কৰিলোঁ। কিন্তু মই এটা বস্তু আপোনালোকৰ সংগীবৃন্দ কেইজন আছে? 7জন ন? 7জনৰ হাতত জেতুকা বোলটো আছে নাই বাৰু? কিন্তু যেতিয়া আমি আখৰা কৰি থাকোঁ, প্ৰত্যেকজন ধুৰীয়া, প্ৰত্যেকজন পেপুৱা হওক কিবা হওক, নাচনীক গুৰুত্ব দিওঁ, তুমি এনেকুৱা কৰা এনেকুৱা কৰা। যেতিয়া আমি মঞ্চলৈ আহিব লাগে কমচে কম সেই বস্তুটো চবকে লাগে নাই? কিয় কিয় কৰিছা? আমাৰ বহাগৰ প্ৰতীক ৰং কি? জেতুকা। বিহুৱা, নাচনী, আইতাসকলেও খোপাত জেতুকাৰ ৰং সানে। বহমথুৰি এতিয়া আজিকালি কিবা হৈছে, আগতে বহমথুৰি বহুত ধুনীয়া সুন্দৰ নাচনী। তোমালোকৰ হাতত মই জেতুকা যেতিয়া দেখা নাপালোঁ মোৰ মনটো মৰহি গ'ল। ইমান ধুনীয়া নাচনীজনীক পাৰফৰ্মেঞ্চ দিছা, কিন্তু ঢুলীয়া হাতত জেতুকা নাই। চুৰিয়া একেই পিন্ধিছা, চুৰুক চাপকণ কুৰ্তা জামোচা একেই পিন্ধিছা, ৰুমাল একে চাইছোঁ, হাতত জেতুকা নাই। আমাক ভুলটো চাবলৈ বহুৱাই থৈছে ন, হয় নহয় বাৰু? তেনেকুৱা ভৱিষ্যতলৈ মঞ্চত শুদ্ধ কৰি ল'বা দেই। অলিছা তেছা সুন্দৰ প্ৰদৰ্শন হৈছে তোমাৰ। হ'ব, ধন্যবাদ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ উন্মনা কোঁৱৰ, শিৱসাগৰ। ইয়াৰ পিছত সাজু হৈ থাকিব প্ৰতীক্ষা ৰাণী বৰা, যোৰহাট। প্ৰতীক্ষা ৰাণী বৰা।